কিলোমিটাৰটো মই দেখুৱাই দিছোঁ বন্ধুসকল। তাকে নিয়ম এটা কৰি দিছে। হেল্ল' বন্ধুসকল, আছোঁ বৰ্তমান আমাৰ লোকেলতে, আমাৰ বোকাখাটতে। আৰু আমাৰ ঘৰৰ মৌমাইকী গাঁও, বোকাখাট মৌমাইকী গাঁৱৰ মোৰ লগৰ এজনেৰে হয়। লগৰ এজনৰ মানে চুইফ্ট এখন আছিলে, তাকে বেলেগ গাড়ী ল'ব, তাকে এক্সচেঞ্জত নিদিলে আৰু ডাইৰেক্ট মোকে বিকি দিছে গাড়ীখন, চুইফ্ট এখন। তো এইখনেই হয় গাড়ীখন। তো গাড়ীখন মানে মই তাকে এতিয়া ল'বলৈ মানে এল্ট'খন ঘৰত থৈ, লগা এল্ট'খনৰ যে ভিডিঅ' দিছিলোঁ, এল্ট'খন ঘৰত থৈ মানে লগালে ওলাই আহিলোঁ ভাত খাই। তাকে ল'বই লাগে, তেনেকৈ বেলেগ গাড়ী আনিব। তাই মই আহি পেলাই ঘপককৈ লৈ ল'লোঁ। এয়াই হয় অনাৰৰ ঘৰ, ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়, চুইফ্ট VXI 2016 চনৰ লাষ্টৰ হয়, চুইফ্ট 15 চনৰ লাষ্টৰ হয়। আৰু পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন, খালি কণ্ডিশ্যন দুটামান আছে, মই কৈ দিম, ওপৰত ৰাস্তাত ৰখি পেলাই ক'ম ভিডিঅ'। তো তাকে লগৰজনে নিয়ম এটা কৰি দিছে আৰু পানী চানী ছটিয়াই, গাড়ী পুৰা টিপটপ হৈ আছে। খালি কণ্ডিশ্যন তোমালোকৰ যে লাইনৰ পোষ্টটো যে পৰিছিলে, কোনটো ছাইডত পৰিছিলে ন? লাইনৰ ৰাইট ছাইডে পৰিছিলে, ৰাইট ছাইডৰ দৰ্জা ফালে হয় নহয়? তো বন্ধুসকল কণ্ডিশ্যন দুটা আছে, এইফালে হয় নহয়? এই পোষ্টটো এনেকুৱাত পৰিছিলে ন? আৰু মিউজিক চিষ্টেম লাগি আছে ন? এলয় হুইল লাগি আছে। তো বন্ধুসকল অকল দৰ্জা দুটা চেঞ্জ কৰা চাই নাই, তো মানে পোষ্ট পৰিছিলে। মই বন্ধুসকল দেখাই দিম ৰাস্তাত ক'ৰবাত, ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। নিয়ম এটা কৰি দিয়া আৰু ধুনীয়াকৈ। মেচি ভালনে মেচি? এইটো লগৰজনৰ ডগী হয় দেই, তাকে ধুনীয়াকৈ নিওঁ। আৰু গাড়ীখন আমাৰ খুৰাৰ নামতে আছিলে। নাই খুৰা, আপুনি ফাৰ্ষ্ট অনাৰ হয় গাড়ীখনৰ, আপোনাৰ নামতে আছিলে, খুৰাৰ নামতে আছিলে গাড়ীখন। তাৰ চলাই লগৰজনে চলাই, মোৰ কেছ কিনা গাড়ী হয় ন? হয় হয় হয়। তো বন্ধুসকল চাই থাকিব শেষলৈকে, চাই থাকিব। মই ঘৰত গৈ পেলাই ধুনীয়াকৈ ৰিভিউ এটা দিম। খালি এলএমছলৈ লাগি থকা মডেলটো হয় দেই, বুজিছেনে? চুইফ্ট VXI হয় আৰু 2015 চনৰ লাষ্টৰ হয়। ঠিক আছে, গৈ থাকোঁ খুৰা। তো বোলে বন্ধুসকল, বাকী ঘৰত গৈ দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। আৰু কিলোমিটাৰটো মই দেখুৱাই দিছোঁ বন্ধুসকল, কিলোমিটাৰটো আপোনাৰ পূৰা জেনুইন চলিছে দেই, কোনো ইয়াত মিটাৰ টেম্পাৰিং নহয়। মই মানুহ ঠগিব নোৱাৰোঁ, যিমানটো চলি থাকে মই দেখাই দিওঁ ডাইৰেক্ট। 85,000 চলিছে। গৈ থাকোঁ খুৰা। হা হয়, ঘৰলৈ নিম এতিয়া। তাৰপিছত মই ট্ৰান্সফাৰটো কৰাই দিনা খালি আপুনি OTP দিব লাগিব আৰু। তো বন্ধুসকল দেখিছেনে কি ধুনীয়া হৈ আছে চাউণ্ড, গাড়ী একদম গুলি হৈ আছে পূৰা। মই কৈছোঁ নহয়, পূৰা গুলি হৈ আছে, চলালে একো গমেই নাপায়, ইমানেই ধুনীয়া হৈছে। ওলাইছোঁ আৰু দেই, মই নিয়ম এটা কৰি লওঁ, ভালকৈ চলি দিম। এইটো আমাৰ লোকেল গাড়ী আৰু আমাৰ ঘৰৰ ওচৰ বুলিয়ে ক'ব পাৰি। আৰু আমাৰ টাউনৰ পৰা অকণমান ভিতৰত সোমাব লাগে, আধা কিলোমিটাৰমান। আৰু লগৰজনৰ নামটো হৈ গ'লগৈ ৰূপম গগৈ, সেইটো চবেই চিনি পায়। এই আপোনাৰ হেৰি হয়, ইউটিউবাৰে হয়, জিচাং গ্ৰাফিক্স বুলি ক'লে বোকাখাটত চবেই চিনি পায়। বোকাখাট মানে বহুতে চিনি পায় মানে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত। এই গ্ৰাফিক্সৰ কাম বহুত ধুনীয়া কৰে। আৰু গাড়ীখন এই পূৰা মেইনটেইন কৰি ৰখা গাড়ী হয়, দেখিছেনে? পূৰা মেইনটেনেঞ্চ কৰি ৰখা গাড়ী। খালি ৰাইট ছাইডৰ দৰ্জা দুখন খালি আৰু চেঞ্জ কৰিছে, মানে কিবা পোষ্ট পৰি গৈছিলে, লাইনৰ পোষ্ট। এই এনেকুৱা খুঁটাবিলাক দিছে নাই, এনেকুৱা খুঁটা পৰি গৈছিলে। তো এই ছাইডৰ ৰাইট ছাইডৰ দৰ্জা দুখন খালি বদলাইছে আৰু বেলেগ পূৰা গিলাচ কোনো চেঞ্জ কৰা নাই দেই। গিলাচ পূৰা একদম অ'কে হৈ আছে। আৰু আপোনাৰ পূৰা মেইনটেনেঞ্চত ৰখা গাড়ী হয়, পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন। দেখিছেনে কিমান ধুনীয়া হৈ আছে, চব একদম পূৰা গুলি হৈ আছে গাড়ী। ব'লক একেবাৰে ঘৰত গৈ ভালকৈ দেখুৱাম আপোনালোকক দেই, চাই থাকিব। বন্ধুসকল আহি ঘৰৰ ওচৰ পাইছোঁ। এইটো আমাৰ ঘৰৰ ওচৰতে দেখিছেনে, এইটো RD মটৰ্ছ। এইখন আমাৰ কলেজ হয় দেই, JTSD কলেজ, মই পঢ়া কলেজ হয় এইখন। তো মোৰ ঘৰ এই কলেজৰ মুখতে বুলি ক'ব পাৰি, সেইটো ঘৰ। সেইটো গ্ৰীণ বৰ্ডখন ওলাই আছে, দেখিছে ন? সেই গ্ৰীণ বৰ্ডখন, সেইটো ঘৰ পালোঁ আৰু দেই। গতিকে মাক দেখাই লওঁ প্ৰথমতে, মাক দেখালে মনটো মোৰ ভাল লাগে। আৰু এইটো ফৰেষ্ট অফিচ হয় দেই, গোলাঘাট ডিষ্ট্ৰিক্টৰ মেইন ব্ৰাঞ্চ। এইটো ফৰেষ্ট অফিচ হয়। এইটো মোৰ ঘৰ, দেখিছে নহয়? এইটো ঘৰ হয়। মা ক'ত গ'ল জানো? মা এইখন ল'লোঁ, কেনেকুৱা লাগিছে? ঠিকে আছে? তো বন্ধুসকল কিলোমিটাৰটোতো মই দেখাইছিলোঁৱে, 85,000 চলিছে। আৰু আপোনাৰ এইফালে
এফালে LCD লাগি আছে, এইটো কৈছিলোঁ মই, LCD লাগি আছে দেখিছেই নহয়। তাৰপৰা এইফালে AC আছে, এফালে আপোনাৰ 4খন পাৱাৰ উইণ্ডো আছে, ইয়াতে আইনাখন ইয়াতে মিলাব পাৰি। আৰু ভিতৰত চব কি ধুনীয়া হৈ আছে, এইবিলাক দেখিছে নাই, পূৰা মজা হৈছে। এইফালে গ্লাছ লাগি আছে, তাৰপৰা ভিতৰ পূৰা ধুনীয়া হৈ আছে। চিট কভাৰ চব কি ধুনীয়া লাগি আছে, পূৰা মানে একদম অ'কে হৈ আছে গাড়ীখন, দেখিছে নাই। এতিয়া গাড়ীখন ষ্টাৰ্টতে আছে অলৰেডি। তাৰপৰা চাবি দুটা মই দেখুৱাই দিছোঁ ৰ'ব, এই দেখিছে নাই, চাবি দুটাই আছে আপোনাৰ, দুটা চাবিয়ে আছে, চব চাবি দুটাই আছে। আৰু এইফালে দেখিছে নাই, পূৰা গাড়ীখন পূৰা গুলি হৈ আছে আৰু মানে পূৰা বেলেগ মজা হৈ আছে চব। কেনেকুৱা লাগিছে গাড়ীখন, সঁচা কথা ক, ঠিকে আছে না? তো এইখন চুইফ্ট VXI হয়। VXI এইটো আছে, এইটো মই লগাই দিম, এইটো এৰাই থৈছে সি লগৰটোৱে, মানে সি মডিফাই কৰে ন। আৰু টায়াৰ কণ্ডিশ্যন চব পূৰা 80% আছে বুলিয়ে ক'ব পাৰি। এলয় লাগি আছে আৰু পূৰা গাড়ীখন পূৰা অৰিজিনেল পেইণ্টতে আছে, এই দেখিছে নাই, এলয় লাগি আছে। খালি এই চাইডে কিবা আদি ৰখাই থৈছিলে, য'ত পোষ্ট পৰিছিলে, পোষ্ট পৰোঁতে মানে এই দৰ্জা দুখন হেৰি হৈছিলে। বাকী গিলাচ পূৰা অৰিজিনেল গিলাছে লাগি আছে, গোটেইখিনি গিলাচ অৰিজিনেল গিলাচ লাগি আছে। আৰু এইফালে লাইট আছে দেখিছে নাই, এইটো পূৰা গ্ৰাফিক্স কৰি থৈছে, ওপৰতো গ্ৰাফিক্স ব্লেক পেপাৰ মাৰি থোৱা আছে। আৰু আপোনাৰ পূৰা লুকছত আছে গাড়ীখন। আৰু গাড়ীখন হৈ গ'লগৈ 2015 চনৰ লাষ্টৰ হয়, চুইফ্ট VXI হয়। তাৰপৰা এইটো টায়াৰ চক, টায়াৰ কণ্ডিশ্যন পূৰা অ'কে হৈ আছে। তাৰপৰা এইফালৰ টায়াৰটো মই দেখুৱাই দিছোঁ, আৰু এইফালৰ পৰা লুকছটো এনেকুৱা হৈ আছে দেখিবলৈ। আৰু এতিয়া ইঞ্জিনটো মই দেখুৱাই দিম আপোনালোকক, ইঞ্জিনটো খুলি পেলাই দেখুৱাই দিম, চাই থাকিব আপোনালোকে। আৰু ইয়াৰ প্ৰাইচটো মই শেষত কৈ দিম, চাই থাকিব দেই। আৰু মোৰ নাম্বাৰটো এইটো। এতিয়া মই আপোনাৰ বনেটখন খুলি পেলাই ইঞ্জিনটো দেখুৱাম। আৰু চাবি দুটাই আছে, দেখুৱালোৱে নহয় মই, চাবি দুটা আছে। ইঞ্জিনটো মই খুলিছোঁ ৰ'ব, ইঞ্জিনটো চাওক, পূৰা অ'কে আছে দেখিছে নাই। ইঞ্জিন চাওক, আজিলৈকে নট এটাও খোলা নাই, ইঞ্জিন পূৰা চিল হৈ আছে। এফালে F1 চিল, দেখিছে নাই, F1 পূৰা চিল হৈ আছে, চাই লওক, F1 পূৰা চিল হৈ আছে। মানে ইঞ্জিনৰ আজিলৈকে নট এটাও খোলা নাই। আৰু মবিল কুলেণ্ট চব ঘূৰাই কৰিছে, আৰু 2 দিনমান হৈছেহে মবিল কুলেণ্ট পূৰা ছাৰ্ভিচিং কৰি থোৱা আছে গাড়ীখন। আৰু পূৰা চিল হৈ আছে, ইঞ্জিনৰ আজিলৈকে নট এটাও খোলা নাই, চব বনেট চিল, পূৰা অ'কে হৈ আছে গাড়ীখন, দেখিছে নাই, পূৰা অ'কে হৈ আছে। যদি কোনোবা আহিলে সোনকালে যোগাযোগ কৰিব বন্ধুসকল। ইয়াৰ প্ৰাইচটো হ'ব আপোনালোকৰ 3,20,000 টকা হ'ব। 3,20,000 টকাত মই ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰি, এইফালে এইটো লাইট লাগি আছে, ব্লু কালাৰ লাইট লাগি আছে, দেখিছে নাই। 3,20,000 টকা ইয়াৰ প্ৰাইচ হ'ব। ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰি দিম। খালি সেইফালৰ দৰ্জা দুখন খালি নতুন লগাইছে, চেঞ্জ আছে, সেইটো মই কৰিছোঁ। বাকী পূৰা চিল হৈ আছে চব। এতিয়া মই আপোনালোকক হেৰি ডিগিটো খুলি পেলাই এবাৰ দেখুৱাই দিছোঁ, ডিগিটো চক। এইফালে আপোনাৰ টায়াৰ চক, টায়াৰ দেখিছে নাই, পূৰা টায়াৰ জেক চেক চব আছে। এইটো ষ্টাৰিং কভাৰ, জেক চেক চব আছে, দেখিছে নাই, পূৰা অ'কে হৈ আছে। আৰু আমাৰ গোলাঘাট ষ্টেচন নাম্বাৰ A05G2552। যদি কোনোবা আহিলে সোনকালে যোগাযোগ কৰিব। ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰি দিম। চাবি দুটা আছে, প্ৰাইচটো 3,20,000 টকা হ'ব। যদি কোনোবা আহিলে সোনকালে যোগাযোগ কৰিব বন্ধুসকল। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই। আৰু ফাৰ্ষ্ট অনাৰ হয়, ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আছে, পলিউশ্যন আছে, পূৰা অ'কে হৈ আছে গাড়ী। আৰু চলাবলৈ বহুত ভাল হৈ আছে গাড়ীখন। আৰু এলয়কেইটাই বহুত টকা এক্সট্ৰাকৈ খৰচ কৰি লগাই থৈছে। তো বাই বাই বন্ধুসকল। মোৰ নাম্বাৰটো সেইটো দেখিছেনে।